অসমৰ চিত্ৰগৃহত এতিয়া অসমীয়া ছবিৰ জয় জয়কাৰ আৰু এতিয়া যদি মই কওঁ যৌৱনে আমনি কৰে তো এসপ্তাহ সম্পূৰ্ণ কৰি দ্বিতীয় সপ্তাহত ভৰি দিছে আৰু বৰ্তমান মই উপস্থিত আছোঁ মেট্ৰিক্স চিনেমা হলত অৰ্থাৎ বেলতলাত থকা সেই মেট্ৰিক্স চিনেমা হলত আৰু মেট্ৰিক্স চিনেমা হলত বৰ্তমান উপস্থিত হৈছেহি টীম যৌৱনে আমনি কৰে তোৰ যিসকল কলা কৌশলী অভিনেতা অভিনেত্ৰীকে ধৰি সকলো আহিছে এই মুহূৰ্তত দেখিছে আপোনালোকে যথেষ্ট ভিৰ ইয়াতে দেখিবলৈ পোৱা গৈছে আৰু বৰষা ৰাণী বিষয়া আহিছে অশোক কুমাৰ বিষয়া ডাঙৰীয়াও আহিছে আমি তেওঁলোকৰ সৈতে কথা পাতিম কিন্তু এই মুহূৰ্তত আমি যদি কওঁ প্ৰথমে আমি দৰ্শকসকলৰ কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম কেনেকুৱা পাইছে ভাল যথেষ্ট ভাল কেনেকুৱা লাগিলে ভালে লাগিছে ওৱানখনো চাইছিলোঁ এইখনো ভালে লাগিছে বহুত ভাল লাগিছে ওৱানৰ পিছত মানে এইখনো মানে যথেষ্ট এইখন সৰুতে চাইছিলোঁ এইখন এতিয়া ডাঙৰতে চালোঁ ভাল লাগিছে আপুনি কি ক'ব ভালে লাগিছে চাই পেলাই যথেষ্ট ভাল ন আপোনাৰ কি ক'ব ভাল হৈছে ধুনীয়া হৈছে মানে চাব পৰা চিনেমা এখন চাব পৰা চবেই চাব পৰা ধন্যবাদ ধন্যবাদ বাইদেউ আপোনাৰ পৰা জানিব বিচাৰিছোঁ নিশ্চয় সৰুতে চাইছিলে আপুনিও ভাল লাগিছে ভাল লাগিছে কেনেকুৱা ভাল হৈছে ভাল যথেষ্ট ভাল হৈছে আৰু এই মুহূৰ্তত মই যিহেতু দেখিছোঁ টীম যৌৱনে আমনি কৰে তো যিসকল কলা কৌশলী যিসকল অভিনেতা অভিনেত্ৰী আমাৰ বিশেষকৈ যিগৰাকী মূল ব্যক্তি যৌৱনে আমনি কৰে তোৰ অশোক কুমাৰ বিষয়া তেখেতো আহি উপস্থিত হৈছে ইয়াত টীম দেখিছে আপোনালোকে আৰু সমান্তৰালভাৱে যিসকল দৰ্শকে ইয়াত চাবলৈ আহিছে তেওঁলোকে বৰ্তমান তেওঁলোকে বাৰ্তালাপ কৰি আছে আৰু সমান্তৰালভাৱে আমি যিসকল দৰ্শকে চালে কেনেকুৱা পালে আমি অকণমান জানিব বিচাৰিম ভাল লাগিছে অসমীয়া চিনেমা আমি চাওঁৱেইতো আহিলেও ভাল লাগিলে বৰ্ষাবাৰ চিনেমা ভাল লাগিল যৌৱনে আমনি কৰে প্ৰথমখন চাইছিলে নিশ্চয় নিশ্চয় চাইছো সেইকাৰণেতো সেই একেটা সোৱাদে পাইছেনে ভাল পাইছো ধৰি লওক এটা হয় হয় ভাল লাগিছে কি ক'ব ভাল হৈছে ধুনীয়া হৈছে একেই কি ভাল লাগিছে ধন্যবাদ জনাইছোঁ আপোনাক সেইদৰে আমি দেখুৱাই আছোঁ আৰু আমি কলা কৌশলীসকলৰ সৈতে কথা পাতিম বৰ্তমান তেওঁলোকে ব্যস্ত হৈছে আমি দৰ্শকসকলৰ সৈতে কথা পাতি আছোঁ কেনেকুৱা পাইছে চিনেমাখন ভাল 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 পাইছোঁ ভাল অনুভৱ নতুন চিনেমা আৰু নতুন ষ্টাইলত বনাইছে ক্ৰিয়েটিভিটিখিনি বহুত মানে ভাল লাগিছে মানে চবৰে পাৰফৰ্মেঞ্চখিনিও ভাল লাগিছে আৰু মই ধন্যবাদ জনাইছোঁ আমাৰ ডাইৰেক্টৰ আৰু প্ৰডিউচাৰ আৰু আমাৰ বাইদেউ বৰষা বাইদেউ এইখিনি মোৰ ধন্যবাদ এগৰাকী খুৰাক আমি লগ পাইছোঁ খুৰা আপোনাৰ ওচৰলৈ আহিছোঁ চিনেমাখন চাই কেনেকুৱা পালে ভালে লাগিছে ভাল এই বয়সতো চিনেমাখনৰ কাৰণে এটা খুব ভাল এটা পৰিৱেশ পালোঁ প্ৰথমখন নিশ্চয় চাইছিলে চাগে ভাল ভাল হৈছে ধন্যবাদ জনাইছোঁ বাইদেউ আপুনি চিনেমাখন চাই কেনেকুৱা পালে বহুত ভাল ইমান ধুনীয়া হৈছে সঁচাকৈ বহুত মানে একদম ভাল বাৰ্তা এটা দিছে বহুত ভালেই হৈছে বহুত ভাল নিশ্চয় ধন্যবাদ জনাইছোঁ আৰু আমি যিসকল দৰ্শক তেওঁলোকৰ সৈতে কথা পাতি আছোঁ টীমটোৰ সৈতে কলা কৌশলীসকল আছে তেওঁলোকৰ সৈতে কথা পাতিম আপোনাৰ ওচৰলৈ আহিছোঁ কেনেকুৱা অভিনয় কৰিছে নিশ্চয় হয় মই এইখন ছবিত এভুমুকি মৰাৰ সুযোগ পাইছোঁ পোনপ্ৰথমতে মই যিসকল ৰাইজে ইতিমধ্যে চাইছে তেওঁলোকলৈ বহুত বহুত ধন্যবাদ ৰাইজৰ আমি বহুতখিনি সঁহাৰি পাইছোঁ ইমান মৰম দিছে ছবিখনত আজিও আপোনালোকে দেখা পাইছে সকলোৱে বৰ ভাল লগা বুলি ভাল পোৱা বুলি কৈছে আমাৰ কাৰণে আশীৰ্বাদ আৰু যিসকলে চোৱা নাই সকলোকে আহ্বান জনাইছোঁ চাবলৈ ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত আছে যিগৰাকী মূল ব্যক্তি চিনেমাখনৰ যৌৱনে আমনি কৰে তো অশোক কুমাৰ বিষয়া ডাঙৰীয়া আছে তেখেতৰ পৰা আমি অকণমান জানিম কেনেকুৱা ধৰণৰ সঁহাৰি লাভ কৰিছে এতিয়ালৈকে ভাল আৰু মাজতে খুব ঠাণ্ডাও পৰিলে আৰু মোৰ প্ৰথমখনলৈ মনত পৰিছে ঠিক এনেকৈ শ্ল' পিক আপ কৰি গৈ আছিলে আগৰখন মানে তেনেকুৱা ষ্টাইলতে গৈছে এই ষ্টাইলত গৈ আছে আৰু অসমৰ ৰাইজে মই আমাৰ পৰিয়ালটোৰ প্ৰতি এটা মৰম আছে আৰু চিনেমাখনো ভাল পাব নিশ্চয় ধন্যবাদ জনাইছোঁ অংকুৰ বিষয়া ডাঙৰীয়া আছে তেখেতৰ পৰা অকণমান জানিম কেনেকুৱা দেখিছে চিনেমাখনৰ যিটো চিৰিয়ে বগাই গৈ আছে ভাল লাগিছে প্ৰথম অলপ মনটো বেয়া লাগিছিলে যে কি হ'ল তাৰপিছত যেতিয়া আছে মানুহখিনিয়ে চিনেমাখন ভাল পোৱা হৈছে আৰু যিমান ছ'চিয়েল মিডিয়াত যিমান কমেণ্টছ পঢ়ি আছোঁ বিৰাট ধুনীয়া হৈছে আৰু এনেকৈ যে আৰু আমি এনেকৈ দৰ্শকৰ ওচৰত যেতিয়া আহোঁ দৰ্শকৰ পৰা যেতিয়া ৰিভিউজবিলাক পাওঁ মানে মনটো বৰ ভাল লাগে মানে এনেকুৱা লাগে যে আমি সফল হ'লোঁ যেন লাগে আৰু 25 বছৰ নহয় 27 বছৰৰ পাছতো যে এইটো মৰম পাইছোঁ সেইকাৰণে বিৰাট ভাল লাগিছে আৰু অসমৰ ৰাইজক মই কোটিবাৰ ধন্যবাদ দিছোঁ যে চিনেমাখন আকৌ মৰম দিছে আমাক চবকে মৰম দিছে বহুত কষ্ট কৰি বনাইছে চিনেমাখন মানে যৌৱনে আমনি কৰে 3ৰ বাবে সাহস পাইছে নেকি 3 এতিয়ালৈকে প্লেন কৰা নাই চাওঁ মানে এতিয়া বৰ্তমানটো 3টো কেতিয়াও মানে নহয় আৰু অলপ দেৰিকৈ যদি দেউতাই ভাবে বনাম বুলি তেতিয়া বেলেগ কথা এতিয়া আৰু আছে প্লেন আছে বেলেগ ফিল্মৰ প্লেন আছে
বহুত বহুত ধন্যবাদ জনাইছোঁ। এই মুহূৰ্তত বৰ্ষা বাইদেউ আছে, তেওঁৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম, যিহেতু বহুত ব্যস্ত, কোলাত কেঁচুৱাও আছে, অকণমান আমি জানিম। যথেষ্ট ৰাতিও হৈছে, আপুনি আহি দৰ্শকৰ ওচৰত কৃতজ্ঞতা লৈ আছে, নিশ্চয় যথেষ্ট ভাল অনুভৱ কৰিছে। আজি দেওবাৰ আৰু অসমৰ বিভিন্ন প্ৰান্তত আজি গৃহসমূহ হাউচফুল হৈছে। গুৱাহাটীতে কেইবাটাও ছবিগৃহ আজি PVR, মেট্ৰিক্স, তাৰপিছত গ্ৰেণ্ড চিনে, এই সকলোবিলাক হাউচফুল হৈছে। যোৰহাট হাউচফুল, তেজপুৰ হাউচফুল, নগাঁও হাউচফুল, তেনেকৈ কেইবা ঠাইতো হাউচফুল হোৱাই মনটো খুব ভাল লাগিছে। আজি দ্বিতীয় সপ্তাহ চলি আছে। এই ছবিখনৰ খুব শক্তিশালী দিশ যিকেইটা দৰ্শকৰ পৰা আমি গম পাইছোঁ, সেয়া হৈছে কাহিনী, তাৰপিছত অভিনয়, আৰু কাহিনীৰ মাজেৰে আমি যি সামাজিক বাৰ্তা দিব বিচাৰিছোঁ এইখিনি সময়ৰ লগত একেবাৰে প্ৰযোজ্য হৈছে বুলি সকলোৱে কৈছে, আৰু সংলাপ। গতিকে আৰু বেকগ্ৰাউণ্ড মিউজিকটোতো আছেই, এইকেইটা শক্তিশালী দিশ বুলি দৰ্শকে এতিয়ালৈকে কৈছে। গতিকে আমি দায়বদ্ধ ছবিৰ মাজেৰে সমাজলৈ এক বাৰ্তা প্ৰেৰণ কৰাৰ, সেয়াই আচলতে ছবিৰ উদ্দেশ্য হ'ব লাগে। গতিকে আমি সেইফালৰ পৰা সফল হৈছোঁ বুলি এক বিশ্বাস। মানে ভাল চিনেমা বনালে অসমীয়া মানুহ চাবই। নিশ্চিতভাৱে চাব, কাৰণ আমাৰ এতিয়া মই ভাবোঁ মুখৰ প্ৰচাৰত লাহে লাহে যিসকল দৰ্শক আজি হাউচফুল হৈছে, মুখৰ প্ৰচাৰত কোনোবাই মোক কৈ গৈছে বোৱাৰীয়েক আৰু পুতেকে চাই গ'ল, এতিয়া শাহুৱেক শহুৰেক আজি আহিছে। গতিকে তেনেকুৱা ধৰণৰ কথা কিছুমান, যদি বেয়া পালেহেঁতেন নক'লেহেঁতেন আহিবলৈ। গতিকে হয়নে বাইদেউ, কেনে পালে আপুনি? বহুত ভাল লাগিছে মা, সঁচাকৈ ইমান সুন্দৰ এটা বাৰ্তা দিছা। তাকে আৰু সংলাপ, সকলোৰে অভিনয় ইমান নিখুঁতভাৱে হৈছে, মই থৰ পৰি চাইয়ে আছোঁ। ক'ৰ পৰা আহিছিলে? মই বশিষ্ঠ বৰপথাৰ, হয়। ল'ৰা বোৱাৰী নাতি ছোৱালী সকলো আহিছে। বহুত ধন্যবাদ জনাইছোঁ। ধন্যবাদ। অসম লাইভ 24ক আকৌ এবাৰ ধন্যবাদ জনাইছোঁ। আমি তেনেকৈ খবৰ দি অহা নাছিলোঁ, তথাপিও আপোনালোকে, মই আৱেগিক হৈছোঁ, খেদি আহি পেলাই এইটো বাতৰি কৰিবলৈ আহিছে। মই ইমান যে দায়বদ্ধ আপোনালোক, মই চিৰকৃতজ্ঞ হৈ ৰ'ম। থেংক ইউ ছ' মাছ। আমি আগুৱাই গৈছোঁ আৰু দৰ্শকসকল আছে, তেওঁলোকৰ সৈতেও অকণমান কথা পাতিবলৈ যত্ন কৰিম। আপোনাৰ ওচৰলৈ আহিছোঁ, কেনেকুৱা পাইছে চিনেমাখন? খুব ভাল লাগিছে, খুব সুন্দৰ অভিনয়, আৰু মই আগৰখনো চাইছোঁ, আজি আকৌ ল'ৰা ছোৱালী দুটি থৈ আহিছোঁ ঘৰত। তাৰমানে এনেকুৱা নেকি যৌৱনে আমনিকে কৰে, থ্ৰীও লাগে আমাক? লাগে, নিশ্চয় লাগে। আজি মানে দুটা বাচ্ছা থৈ আহিছোঁ, না চাম এইখন, আগৰখন চাইছোঁ, এইখনো চাম কেনেকুৱা হৈছে। আগৰখনতকৈ বেছি ভাল হৈছে এইখন, খুব ধুনীয়া। সকলোৰে অভিনয় ইমান সুন্দৰ হৈছে, সৰু কেইজন গোটেইকেইজনে খুব ভালদৰে, খুব সুন্দৰ, খুব ধুনীয়া। মই তাকেই কৈছোঁ, সকলোৰে অভিনয় ভাল লাগিছে, পাৰফেক্ট। যিহেতু তেওঁলোকক প্ৰশংসা কৰি আছে, আমি প্ৰশংসা বুটলিবলৈ আহিছোঁ তেওঁলোকৰ পৰা, অকণমান জানিম দুয়োজনৰ পৰা। প্ৰথমে আপোনাৰ পৰা। আজি ছেকেণ্ড উইকত ভৰি দিছে, তথাপিতো ইমান মানুহ দেখি খুব ভাল লাগিছে। যিহেতু আমাৰ প্ৰথম চিনেমা আৰু মানুহে ইমান মৰম দিছে, ইমান সঁহাৰি দিছে, আমি চিৰকৃতজ্ঞ হৈ ৰ'ম। ধন্যবাদ। একদম ভবা নাছিলোঁ আজি ইয়াত আহি পেলাই হাউচফুল পাম বুলি, একদম ইম'চনেল হৈ গৈছোঁ আমি গোটেইখিনিয়ে। ভাল লাগিছে, চবেই কৈছে ভাল হৈছে বুলি, একদম বহুত বেছি ভাল লাগিছে। দুজনৰ কাৰণে প্ৰথম চিনেমা, দুজনে প্ৰথম। কেনেকুৱা মানে ফিল্ডটো কেনেকুৱা লাগিছে, আৰু মানে আগুৱাই যাব পাৰিম এনেকুৱা লাগিছে? আগুৱাইতো যাব লাগিব, আমি যিহেতু এইটো ফিল্ডত নামিছোঁ, আমি আগুৱাই যাব লাগিব। কিন্তু এইটো ফিল্ডত আমি যি ধৰণে কাম কৰিলোঁ, বৰ্ষাবাৰৰ পৰা শিকিছোঁ আমি গোটেইখিনি বস্তু। গতিকে এইটো বেলেগ এটা এক্সপিৰিয়েঞ্চ, মানে নতুন এটা এক্সপিৰিয়েঞ্চ, মানে আমি এইটো কেতিয়াবা পাহৰি যাব নোৱাৰোঁ মানে। তো সেয়াই আৰু কি ক'ব। পোনপ্ৰথমেতো লক্ষ্মীনাৰায়ণ ফিল্মছক বহুত ধন্যবাদ বুলি ক'ম, যে আমাৰ নিচিনা মানুহক মানে একদম গাঁৱৰ পৰা উঠাই আনি ইমানখিনি ডাঙৰ এটা প্লেটফৰ্মত আমাক থিয় কৰাই দিলে। আৰু ইয়াত আহি মানে এনেকুৱা লাগিছে এতিয়া মানে চবেই আমাৰ ফালে চাই আছে, যেন মানে ষ্টাৰ তেনেকৈ এটা ফিল আহি গৈছে। মানে ইমান সৰু মানুহে যেতিয়া বহুত ডাঙৰ বস্তু কিবা এটা পাই যায় ন, কিবা এটা ভাল লাগি যায়, তো তেনেকুৱা এটা ভাল লাগি গৈছে। গোটেইখিনি দৰ্শকক মানে একদম কৰজোৰে মানে অনুৰোধ কৰিছোঁ, আমাৰ চিনেমাখন চাওক, আমি কি কষ্ট কৰিছোঁ সেইখিনি বস্তু চাওক। এই আপোনালোকে যে মৰমটো দিব, সেই মৰমটোৱে আমাক কি কৰিব, সেই মৰমটোৱে আমাক মানে আৰু প্ৰেৰণা যোগাব, যেন আমি আৰু কাম কৰোঁ, আমি আৰু ডাঙৰ সপোন দেখিবলৈ সুযোগ পাওঁ। কাৰণ আমি সৰু মানুহ ন, বহুত গাঁৱৰ পৰা অডিশ্যন দি পোৱা, তো বৰপেটাৰ ভেল্লাৰ শিলাৰ পৰা উঠি আহিছোঁ। তো এতিয়া যেনেকৈ মানে প্ৰথম আহিয়েই মানে এনেকৈ এটা পজিশ্যন আমাৰ অশোক কুমাৰ বিষয়া বৰ্তাহঁতে দিলে, তো তেতিয়া মানে ইনস্পিৰেশ্যন পাওঁ। ৰাইজে যদি এতিয়া আদৰি লয় আমাক, তেতিয়া মানে আমি আৰু আগলৈকে যাব পাৰিম। মানে সেইকাৰণে বহুত মানে কৰজোৰে মিনতি কৰিছোঁ, আমাৰ চিনেমাখন চাওক, আৰু আমাৰ গোটেইখিনি সাহস দিলেহে আমি
আগুৱাই যাব পাৰিম। লাগিব আমাক আমাৰ এই গোটেইখিনি আমি নতুনকৈ কাম কৰা আৰু ইয়াত আহি মানে আমাৰ বণ্ডিঙে হৈ গৈছে ফ্ৰেণ্ডশ্বিপৰ নিচিনা বেষ্ট ফ্ৰেণ্ডছৰ নিচিনা বণ্ডিং হৈ গৈছে তো আমাৰ মানে চিনেমাখনে যদি আৰু ভাল ব্যৱসায় কৰে অলৰেডিতো ভাল ব্যৱসায় কৰি আছে তো আমি মানে কৃতজ্ঞ হৈ ৰ'ম আপোনালোকৰ তাতো কৃতজ্ঞ বাৰু বহুত আমাক আপোনালোকেও ছাপোৰ্ট কৰি আছে আমাৰ ভাল কাম কৰিলে আমি সদায় লগত আছোঁ। সেইটোৱে বহুত যদি বেয়া হয় সেইটোও আমাক কওক আমি তাৰ পৰা শিকিম আমি শিকিম এতিয়া কথা হ'ল অশোক কুমাৰ বিষয়া ডাঙৰীয়া আমি আপোনাৰ ওচৰলৈ আকৌ আহিছোঁ। কথাটো হ'ল যে এতিয়া ৰাইজে দাবী কৰিছে যে এতিয়া মানে যৌৱনে আমনি কৰি তোৰ নহয় থ্ৰীও লাগে। চিন্তা কৰিব লাগিব ফটকৈ এখন থ্ৰী ওলাই দিব নোৱাৰি প্লেনিং লাগে বহুত আৰু ৰাইজৰ সঁহাৰি এইখনৰ প্ৰতি কি হয় চাই লওঁ অলপ ট্ৰেণ্ডটো তেতিয়া গম পোৱা যায় নেক্সটখন কি কৰিলে ভাল হ'ব জানে ৰাইজৰ ওপৰতে মেইন ডিপেণ্ড কৰে আমিতো মেকাৰ হয় আৰু মোৰ এনেই এইবিলাকত একো লোভ নাই ৰাইজে ভাল পালে হ'ল যি আজিলৈকে যিমান 10খন চিনেমা বনালোঁ যি পইচা ৰাইজে দিছে ৰাইজকে ঘূৰাই দিছোঁ যৌৱনে আমনি কৰে তাৰ পিছে বুকুমাৰ জলে বনালোঁ তাৰপিছত মৎস্যগন্ধা বনালোঁ আৰু মাঘত মামনি বিয়া মোৰ 3খন চিলভাৰ জুবলি হিট আছিলে চিনেমা ছুপাৰ হিটেই সেইখন আৰু বাকী মাজতে মনত বিৰিণা জুই আই লাভ ইউ তাৰপিছত খেল দা গেম লাষ্ট 15ত বনোৱা হ'ল তাৰপিছত অলপ চাইলেণ্ট হৈ গ'লোঁ এতিয়া কিবা আৰু মনটো ভাল লাগি নাথাকে নহয় এইটো বৰ বেয়া এডিকশ্যন হয় ড্ৰাগছত খুব বেয়া খুব নিচা ডাঙৰ নিচা এটা এইবাৰ নাতি গ'ল আৰু এইটো কেনেকুৱা লাগিছে? ভাল লাগিছে আৰু কিমান ভাল লাগিছে? ভাল লাগিছে তুমি ওলাইছা নেকি? ওলাইছো সৰু হিৰোটো তোমাৰ নামটো কি আছিলে? দক্ষাৰ বিষয়া বাপৰে কোন ক্লাছত? ক্লাছ 2 ক্লাছ 2 এতিয়া মানে এক্টৰ হোৱাৰ যিটো আমি দেখিছোঁই এক্টৰ হ'বা ন যিহেতু ঘৰতে এক্টৰ আছে ডাইৰেক্টৰ আছে আৰু কিবা লাগে নেকি হয় নাই গতিকে আমি এক্টৰ হ'মেই হয় নাই আধা এক্টৰ হ'ম আধা কিবা গেম খেলাৰ হ'ম গেমো খেলিবা কি গেম খেলি কি ভাল পোৱা ক্ৰিকেট খেলি ফুটবল ভাল পোৱা কি ভাল পোৱা গেম খেলি ভাল পাওঁ মানে মোবাইল গেম তাতো আছে ফিউচাৰ তাতো আছে যদি কৰিব পাৰা কিন্তু গান গাই ভাল পাওঁ গান গোৱা নেকি এটা গোৱাচোন কমকে গাব নাজানো আধা হ'ব অকণমান গোৱা নাজানো ঠিক আছে যিয়ে নহওক নাজানে যদি বেছি জোৰ নকৰোঁ তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ এইদৰে আমি দেখুৱাই আছোঁ যে যিসকল দেখিছে কলা কুশলীসকল আহি মেট্ৰিক চিনেমা হলত তেওঁলোকে উপস্থিত হৈছেহি কথা হ'ল এটাই যে যৌৱনে আমনি কৰে তো বৰ্তমান 1 নম্বৰ সপ্তাহ পাৰ হৈ 2 নম্বৰ সপ্তাহত ভৰি দিছে আৰু 2 নম্বৰ সপ্তাহতো দেখিছে আপোনালোকে হাউচফুল এটা কথা হ'ল যে অসমীয়া চিনেমা যদি ভাল চিনেমা নিশ্চয় নিৰ্মাণ কৰে অসমৰ ৰাইজে আঁকোৱালি লয় সেয়া হৈছে প্ৰমাণ যৌৱনে আমনি কৰে তো এয়া এটা অন্য প্ৰমাণ কাৰণ যৌৱনে আমনি কৰে প্ৰথমখন চাই যিটো ছুপাৰ হিট হৈছিলে আৰু এইখন চিনেমাও ছুপাৰ হিটৰ দিশে গৈ আছে